ডিলেট করবি না হচ্ছে ডিলেট করবি না হচ্ছে না মারিম আর মারিম না তো ডিলেট করবি আর মারিম না তো ডিলেট করবে কো ভিডিও ন তোর গাঁৱত বিলাম আজি তোর গ্রুপত দিম তই ডিলেট করবি না তই আরো বে করিম ভিডিও কিয়া বনাইছ তোর গাঁৱত বিলাম আজি বলে বিয়া নেদে ফাইনাল কথা ঠিক আছে নেদে সবে কৈছে গতিকে তই তাৰ লগত ৰিলেশনটো ৰাখি এক মিনিট এটা দুটা মোবাইল আছে এক মিনিট তই এটা ফাৰ্ষ্ট কথা তাৰ মোবাইল তাৰ ফটো চটো যি আছে তই ডিলিট কৰি দিবি তাৰ পিছত যি হয় পিছত আলোচনা কৰি যদি কিবা হয় পিছত তো চাই ললি এতিয়া কথাইলে নুশুন দেখোন মোবাইল দুটো আছে শুন তাৰ মোবাইলটো ওলোটা পইচা গৰমত কি আছে ডিলিট কৰি দিও গৰমত কি আছে কথাটো আমি মই গৰম হ'ব লাগিলে কিন্তু তই তো ঠাণ্ডা হৈ থাকিব সব ডিলিট কৰি দিও যিমান যি আছে সব ডিলিট কৰি দিও যিহেতু তোৰ তাতে নেদেই বিয়া তই এটা মাথা মাৰি লাভ নাই আগত দেখো না আগত দেখো সব আগত দেখো গোটাই দিল মই গোটাই দিল অল ডিলিট বাদ দিনা হৈ যায় এই রিসেন্টলি ডিলিট নিতে আকো জানতে মারিম গুগল ফটোশপ যা সব ফরম্যাট মার গোটা মাৰ খুব বা ফোন মারি সময় ফোন তো লাগে না আগৰ নাম্বারটো তাৰ ফৰচুনাৰ চাবি ওলাইছে চাবি আনবাই মই গেলো তেতিয়া ইমান বিচাৰিলি নাপালি প্ৰথম কথা এই ফটো ডিলিট করলো একশো ফটো সুইসাইড করার মেইন কারণটো হল যে তাক মানসিকভাৱে বহুত অত্যাচাৰ কৰে যেনে ই বহুত ধৰণৰ ব্লেকমেইল কৰে মানে এখানে তাৰ লগত হয়তো কিবা ভিডিঅ' আছিল কিবা থাকিবও পাৰে সেইটোৰ কাৰণে হয়তো সি সেইটোক লৈ দম দিয়ে মাজতে কিবা আজি এবছৰমান আগতো লৈ যায় গুৱাহাটীতো আৰু পইচা দাবী দি পইচাও লৈ গৈছে মামাৰ পৰাই নিজে পইচা লৈ গৈছে যে পইচা দি নহ'লে ভিডিঅ' ভাইৰেল কৰিম কিবা কৰিম এনেকুৱা মোবাইল হেক কৰি লৈ গৈছে এনেকুৱা বহুত ধৰণৰ মানসিক অত্যাচাৰ কৰি আছে মানসিক অত্যাচাৰৰ কাৰণে হয়তো আজি তাই আমাৰ মাজত নাই যিটো কচৰুৱা গাঁৱত তাৰমানে মোৰ আজি যিটো ঘটনা হ'ল মোৰ নিজৰ ছোৱালী হয় যিটো নামৰ ল'ৰা এজনৰ লগত তাৰ মানে আমাৰ তাই সি ভাল পোৱা পাই আছিলে থাকিলে তাই 2 বছৰ আগৰ পৰা এবছৰৰ আগৰ পৰা মানে বহুত মানসিক টৰ্চাৰ দি আছিলে যোৱা বছৰ তাইক মানে গুৱাহাটীলৈ লৈ যোৱা আছিল তাৰপিছত আমি বিচাৰি খুচাৰি তাক ধৰি লৈ আহিছোঁ ঘৰত আহি তাৰপিছত মোৰ মোবাইল হেক কৰি পইচাও লৈ গৈছে আৰু তাৰপিছত এনেকুৱাকৈ আমি আৰু অত্যাচাৰ সহিব নোৱাৰি তাৰমানে তালৈ বিয়া দিয়াৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ লোৱাৰ পিছতো তেওঁ মানে ছোৱালীটোক অত্যাচাৰ কৰি থাকে মানসিকভাৱে আৰু তাৰপিছত মানে ক'তো যাব নিদিয়ে ভাড়াটোকো মাতিব নিদিয়ে তাৰপিছত আমি ক'ৰবাত যাব লগ ধৰিলে আমাৰ লগতো যাব নিদিয়ে তাৰমানে এনেকুৱা স্কুলত এডমিশ্যন দিলোঁ ফাৰ্ষ্ট ইয়াৰত চিম বাই চিট তাক স্কুলতো আহিব নিদিয়ে সেনেকৈ স্কুলো বাদ দিয়ালে তেওঁ তাৰমানে এনেকুৱা অত্যাচাৰত মানে সহিব নোৱাৰি আজি তাৰমানে মোৰ ছোৱালী ইণ্টিগ্ৰেল অশ্লীল হয়তো মোবাইলত থাকিব পাৰে সেইবিলাক মানে তেওঁ ভাইৰেল কৰি দিম বুলি ভাবুকি দিয়ে সেইকাৰণে তাই মানে এই সহ্য কৰিব নোৱাৰি আজি তাৰমানে মই নাছিলোঁ মই 12টা চাৰিলে চিটি ৰোডৰ গাড়ী চলাওঁ মই 9টা বজাত ওলাই গৈছোঁ মাকে অংগনবাড়ীৰ মাষ্টাৰনী হয় তেওঁ স্কুলত গৈছে সৰু ল'ৰা এটা আছে মোৰ তেওঁ আৰু মোৰ ছোৱালীটো ঘৰতে অকলে আছিলে হয়তো তেওঁ ফোনত কিবা কিবি মানে দম দিছে হেৰি কৰিছে সেইকাৰণে তেওঁ মানে এইটো কৰিব লগা বাধ্য হৈ গ'ল কি বিচাৰে এতিয়া আমি এতিয়া ন্যায় লাগে ল'ৰাটোক উচিত শাস্তি লাগে যাতে আমাৰ ছোৱালীটো আত্মা শান্তি পায় যিহেতু আমি হৰাই লৈ ছোৱালীটো হৰাই গ'ল আমাৰ বুকুৰ পৰা লৈ গ'ল তেওঁ মানে ল'ৰাটোক উচিত শাস্তিৰ কাৰণে ল'ৰাজনৰ নাম জিতু আলী কচৰুৱা গাঁৱৰ জিতু আলী দেউতাকৰ নাম ফহিজ আলী